নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ সকলো ভালে আছে। আৰু বহুত ল'ৰাই মোক সুধি আছে, দাদা বা কমেণ্ট কৰিছে, দাদা পোষ্ট ইনকেছ হ'ব নাই, এছ আই পোষ্ট ইনকেছ হ'ব নাই, এবিট হ'ব নাই, ইউবিট হ'ব নাই। যিহেতু এইবাৰ পোষ্ট একেবাৰে কম। যদি আপুনি পোষ্টৰ গোটেই লিষ্টখিনি চাই মই আপোনালোকক দেখাই দিম বাৰু পোষ্ট ক'ত কিমান প্ৰকাশ কৰিছিলে। হয়তো বহুতে পাহৰিলে বাৰু, কিছুমান মনত আছে, তথাপিতো মই মনত পেলাই দিম আপোনালোকক। গতিকে এটা ডাঙৰ প্ৰশ্ন হৈছে পোষ্ট ইনকেছ হোৱাৰ সম্ভাৱনা আছে নাই। তো এই বিষয়ে আপোনালোকক একদম ধুনীয়াকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। মই যিমানখিনি আজি তাৰিখলৈকে ভিডিঅ' দিছোঁ, কিবা নহয় কিবা এটা ইনফৰ্মেটিভ হয়। আৰু আগৰ যিবিলাক ভিডিঅ' মই যিসকলে চাই তেওঁলোকে বুজি পায়। তো কথা হ'ল মানে কি, পোষ্ট ইনকেছ হোৱাৰ সম্ভাৱনা আছেনে নাই এটা ডাঙৰ প্ৰশ্ন। মই কিন্তু যিমান দূৰ সম্ভৱ জানো, এতিয়া 2 লাখ নিযুক্তিৰ ক্ষেত্ৰতো মানে কি এতিয়া নতুনকৈ কিছুমান আপডেট কৰিছে। এতিয়া মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ যে যাৰ 50 বছৰ চাকৰি কমপ্লিট হ'ল, অৰ্থাৎ তেওঁলোকৰ এতিয়া কাম কৰিবলৈ তেওঁলোকে অলপ অসুবিধাত পৰি আছে বা তেওঁলোকৰ কিবা মেডিকেল কিবা প্ৰব্লেম আছে, তেওঁলোকক ৰিটায়াৰমেণ্ট দিব আৰু তেওঁলোকৰ জেগাত নতুন এপইণ্টমেণ্ট ল'ব। এই পৰ্যায়টোৰ কাৰণে এখন টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু টাস্ক ফ'ৰ্চখন গঠনৰ 3 মাহৰ প্ৰতিবেদন অসম চৰকাৰক দাখিল কৰিবলৈ কৈছে। গতিকে ইয়াৰ এটা সময় ল'ব। কিন্তু যিবিলাক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিলে, অসম আৰক্ষী 1052টা পদ আছিলে মাত্ৰ ইউবিতে অলপ বেছি আছিলে, আৰু যিটো তোমাৰ 663টা পদ আছে তোমাৰ এবিত, আৰু 663টা পদ। এই এবি আৰু ইউবি পদটো ইনকেছ হ'বনে, এনে এটা ডাঙৰ প্ৰশ্ন। কিন্তু ডাঙৰ প্ৰশ্ন হ'ল এনেকুৱা এটা কথা, পোষ্টটো ইনকেছ হোৱাৰ সম্ভাৱনা আছে নাই মই নাজানো। কিন্তু এটা কথা, যদি পোষ্ট ইনকেছ নহয় তেতিয়াহ'লে আছাম ফৰেষ্ট আৰু আছাম পুলিচৰ ইণ্টাৰভিউটো একেলগে পতাৰ সম্ভাৱনা আছে। কাৰণ কেলৈ আছাম ফৰেষ্টৰ যথেষ্ট পদ এইবাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ফৰেষ্ট গাৰ্ডৰ 405টা আছে, এপিএফৰ 500+ আছে তোমাৰ ফৰেষ্ট গাৰ্ডৰ। ঠিক তেনেকৈ 206টা নে কিমান আছে তোমাৰ গ্ৰেড 1 আৰু গেম ৱাচাৰ পোষ্ট। গতিকে এই পোষ্টখিনি মানে কি হৈছে, একেলগতে পতাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু 2টা ইণ্টাৰভিউ যিহেতু SLPIB অনুষ্ঠিত কৰে, এইটো আপোনালোকৰ আগতে আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া ফৰেষ্টৰ নিজাববীয়াকৈ ইণ্টাৰভিউবিলাক অনুষ্ঠিত কৰিছিলে। আৰু যিবিলাক তোমাৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰে, তোমাৰ যিবিলাক তোমাৰ অট'নমাছ কাউন্সিল আছে, তেওঁলোকে কিন্তু সুকীয়াকৈ ইণ্টাৰভিউ অনুষ্ঠিত কৰে। আপোনাৰ BTAD হওক বা আপোনাৰ ডিমা হাছাওতে হওক। কিন্তু অকল অসমৰ যিকেইখন বাকী অট'নমাছ কাউন্সিলৰ বাহিৰে অসমৰ যিবিলাক ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হয়, গোটেই একেখন বৰ্ডে অৰ্থাৎ SLPIB অনুষ্ঠিত কৰে। গতিকে SLPIB যদি অনুষ্ঠিত কৰে তেতিয়াহ'লে একদম খুব সম্ভৱ 2টা ইণ্টাৰভিউ আছাম ফৰেষ্ট আৰু আছাম পুলিচ একেলগতে পাতিব পাৰে। কোনোবা পোষ্ট প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব এই কথাখিনি। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল মানে এতিয়া আচল কথাটো হ'ল অসম আৰক্ষীৰ যিবিলাক পদৰ বিজ্ঞাপন কৰিলে সেইবিলাক পোষ্ট ইনকেছ হ'ব নাই। মই যিমান দূৰ জানো, অৱশ্যে মোৰ ভুলো হ'ব পাৰে, কিন্তু মোৰ পোষ্ট ইনকেছ হোৱাৰ সম্ভাৱনা একেবাৰে নাই। কিয় নাই মই আপোনালোকক জনাইছোঁ, যিহেতু 5 বছৰৰ 2 লাখ নিযুক্তিৰ কথা কৈছে। গতিকে এইখিনি নিযুক্তি দিব, আৰু যিখিনি ভেকেঞ্চি আজি তাৰিখত হৈয়ে আছে, বৰ্তমান ৰিটায়াৰমেণ্ট হৈ আছে, ৰিটায়াৰমেণ্ট হৈ যোৱালৈকে পোষ্টবিলাক ওলাই গৈ আছে। গতিকে সেইখিনি আকৌ নেক্সট ইণ্টাৰভিউৰ কাৰণে ৰৈ যাব। কাৰণ কেলৈ ইয়াৰ আগৰ যিটো ইণ্টাৰভিউ যিসকলে আজি ট্ৰেইনিং কৰি আছে, আমিও ভাবি আছিলোঁ পোষ্ট ইনকেছ কৰিব, কিন্তু কোনো পোষ্ট ইনকেছ নকৰিলে। তেওঁলোকক ডাইৰেক্ট ইণ্টাৰভিউ যিবিলাক তোমাৰ মেৰিট লিষ্ট মাৰিলে, মেৰিট লিষ্ট মৰাৰ লগত তেওঁলোকক চিলেকশ্যন কৰিলে, আৰু আজি তেওঁলোকক ট্ৰেইনিং কৰি আছে। গতিকে কষ্ট হ'ব এইবাৰ যিসকলে এইবাৰ লাষ্ট এজ আছে। মই এইটো বেছি বেয়া লাগে, যিসকলৰ একেবাৰে বয়সটো একদম শেষ আৰু তেওঁলোকৰ লাষ্ট পৰ্যায়ে আছে। যিহেতু 1 বছৰ বঢ়াই দিয়াৰ কাৰণে এটা চান্স পাইছিলে, কিন্তু পোষ্ট কম হোৱাৰ কাৰণে তেওঁলোকৰ অসুবিধা হ'ব। গতিকে পুলিচত নহ'লেও আপোনালোকে ফৰেষ্টত সোমাবলৈ চেষ্টা কৰক, কোনো কথা নাই। পুলিচ ফৰেষ্ট বুলি নহয়, এটা জব লাগে, নিজৰ কাৰণে এটা আইডেণ্টিটি লাগে। গতিকে আইডেণ্টিটিৰ কাৰণে আপোনালোকে কষ্ট কৰক বা চেষ্টা কৰক, মই এইটোৱে ক'ম। আৰু মই বেছি নকওঁ কথাখিনি। গতিকে আপোনালোকে কি ভাবে মই নাজানো, হয়তো মোক ইয়াত কোনোবা ভুল বুজিব পাৰে, আপুনি একো নাজানে বা তই একো নাজানো, পোষ্ট ইনকেছ হ'ব নহয়, পোষ্ট ইনকেছ হ'ব। গতিকে এইটো মই যিমানখিনি মোৰ ধাৰণা কথাখিনিয়ে মই আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। হয়তো কাৰোবাৰ ভাল লাগিব পাৰে, নালাগিব পাৰে। গতিকে আপোনালোকক মই কওঁ, পোষ্ট ইনকেছ হোৱাৰ সম্ভাৱনা একেবাৰে নাই। গতিকে আপোনালোকে যিখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে সেইখিনিকে ভালকৈ দিবলৈ চেষ্টা কৰক। একচুৱেলি এবি আৰু ইউবি একদম কম পদ আছে এইবাৰ, মাত্ৰ 1600 পদ আছে বা 1700 পদহে আছে। গতিকে ইয়াৰ লগত একদম পূৰ্ণ সম্ভাৱনা আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদৰ একেলগতে ইণ্টাৰভিউ অনুষ্ঠিত কৰিব। ত' গোটেই কথাখিনি অলপ মই শ্বেয়াৰ কৰিলোঁ, আপোনালোকে কেনে পালে জনাব। লগতে ক'ত কিমান পদ আছিলে মই পদখিনি আপোনালোকক মই এবাৰ পুনৰ দেখাই দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। মোৰ এনেধৰণৰ আছিলে, টোটেল অসম আৰক্ষীৰ পদ মুকলি হৈছিলে 2350টা। ইয়াৰে আছিলে 48টা পষ্ট আছিলে SI UB, আৰু 4টা পদ আছিলে AP আৰু 6টা পদ আছিলে
6টা পদ আছিলে ষ্টেচন অফিচাৰ ফায়াৰ ছাৰ্ভিচৰ, আৰু 5টা পদ আছিলে স্কোৱাড কমাণ্ডাৰ ফায়াৰ ছাৰ্ভিচৰ, আৰু 39টা পদ আছিলে তোমাৰ এছিষ্টেণ্ট জেলৰ, 47টা পদ আছিলে AB কামাণ্ডোৰ SI, আৰু 3টা পদ আছিলে AB কামাণ্ডো বেটেলিয়নৰ, আৰু 1052টা আছিলে আপোনাৰ কনষ্টেবল UB অসম। তাৰপিছতে আছিলে 663টা পদ AB আছিলে, তাৰপিছতে 127টা পদ ড্ৰাইভাৰ কনষ্টেবল আছিলে, আৰু 14টা পদ কনষ্টেবল ডিছপ্লেচ ৰাইডাৰ আছিলে, 24টা পদ কনষ্টেবল মেছেঞ্জাৰ আছিলে APRO, আৰু 3টা পদ কনষ্টেবল হেণ্ডিমেন APRO, 90টা পদ ড্ৰাইভাৰ ফায়াৰ ছাৰ্ভিচ, 4টা পদ ড্ৰাইভাৰ অপাৰেটৰ ফায়াৰ ছাৰ্ভিচ, আৰু 7টা পদ ড্ৰাইভাৰ কনষ্টেবল ফৰেষ্ট অৰ্থাৎ APFৰ আছিলে, আৰু 106টা পদ আছিলে ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, আৰু 96টা অৰ্থাৎ 96টা পদ আছিলে ফ'ৰ্থ গ্ৰেডৰ আছাম পুলিচৰ, আৰু 3টা পদ চাফাই কৰ্মচাৰী কামাণ্ডো বেটেলিয়নৰ, 5টা পদ চাফাই কৰ্মচাৰী ফায়াৰ ছাৰ্ভিচৰ, আৰু 8টা পদ চাফাই কৰ্মচাৰী হোমগাৰ্ডৰ। গতিকে এইখিনি পদে মানে এপ্লাই হৈছিলে, গতিকে ইয়াৰ ওপৰতে মই গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ, আপোনালোকক পুনৰবাৰ ক'লোঁ। ত' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।